সকলোৰে আশা কৰিছোঁ সকলো ভালেই আছে আৰু আমিও ভালেই আছোঁ আৰু এতিয়া ইভিনিং 5টা মান বাজিছে মানে আৰু ওচৰতে আমাৰ মানে অকণমান দূৰ আৰু এখন থাৰ্ছডে মাৰ্কেট বহে আজি হৈছে থাৰ্ছডে তালে যাওঁ বুলি ওলাইছোঁ সৰু সুৰা দুটামান বস্তু আনিবলৈ আছে তাকে আনিবলৈ যাওঁ আৰু মই তাৰ আগতে খাই যাব ওলাইছোঁ এয়া বইল চানা আৰু বিলাহী ধনিয়া চনিয়া তেনেকৈ কাটি লৈছোঁ মানে হেৰি আৰু বইল বুট মই মানে কেঁচাকৈ বুট খালে মোৰ একদম গেছ হৈ যায় সেইকাৰণে মই বইল কৰি খাবলৈ লৈছোঁ আজিকালি তাকে মই খাই লওঁ পটাপট খাই মেলি যাওঁ আৰু আপোনালোকক মাৰ্কেটখনো অকণমান দেখাইছোঁ হা আমি আহি আছোঁ এইকেইটা আমাৰ কাৰণে ৰৈ আছিলে খং কৰি তাত একদম স্কাৰ্ফখন মেৰিয়াই লৈছোঁ বহুত ধুনীয়া আৰু বহুত পলিউশ্যন হয় গতিকে এইখন নোহোৱাকৈ ওলাই যাবই নোৱাৰি আৰু আমি এইফালে মাৰ্কেট পাই গ'লোহি আমি অকণমান সোনকালে গৈছিলোঁ গতিকে ইমান এতিয়া ভিৰ নহয় আৰু যিমান দেৰি হৈ গৈছে সিমানেই মানুহ বেছি হৈ গৈ আছে মোবাইল উলিয়াবই নোৱাৰি বেগো এনেকৈ আগত ল'ব লাগিব কাৰণ ইয়াতে বহুত বেছি চুৰ হয় বহুত সাৱধান হ'ব লাগে আজি বজাৰ পৰা কি আনিলা পইচাই দিয়া নাই মোক বজাৰ পৰা আৰু কি আনিম বাৰু দেখুৱাচোন কি কিনো আনিলা জানিছোঁ তোমালে অকল মোজা এযোৰ মোলে জেকেট এটা আনিবা বুলি ভাবিছিলোঁ তোমালে মোলে অকল মোজা এযোৰহে আনিব পাৰিছোঁ এযোৰ মোলে আনিছোঁ এযোৰ তোমালে আনিছোঁ এনেই ৰুমত তেতিয়া ঠাণ্ডাত পিন্ধিবৰ কাৰণে তাৰপিছত আৰু মোলে এইটো আনিছোঁ যাতে মই ক'ৰবালৈ ঘৰলৈ গ'লে আৰু এনেকৈ বস্তুকেইটা ভৰাই নিবৰ কাৰণে এইটোতো সৰোজনী এনেকুৱা 100 টকা 3টাকে ইয়াৰ এটা আনিছোঁ অকল এইটো 100 টকা লৈছে নেকি 150 টকা কৈছিলে আৰু মই 100 টকা দি আনিছোঁ আৰু নাই নহয় আৰু এইটো চুনুলে এইটো জেকেট আনিছোঁ জেকেট নহয় চুৱেটাৰ ঘৰত পিন্ধিবৰ কাৰণেহে লৈ আহিছোঁ এইটো এটা সেইটো জেকেট এটা দি পঠিয়াবা সেইবুলি ফোন কৰিছিলে কিন্তু তালে ডাঙৰ হ'ব চাগে নহয় সি ওখ হৈছেতো আৰু এখন লাল দুপাট্টা এখন কালে এখন পাপলি বৌ এখন তাই মই দেখালোঁ হেৰিয়ত ফটো দেখাইছোঁ হোৱাটছএপত তাই এখন পচন্দ কৰিছে একদম ৰঙা তাই ৰঙা ভাল পায় নেকি ৰঙাটোৱে ভাল পাই চাগে আকৌ আঁতৰপা যেদিকে থাকিব ঠিকে আছে কিন্তু এখন ডাঠ বাৰু এখন বেছি দামো নহয় এখন 300 টকা বেছি দাম 300 টকা স্কাৰ্ফত কি বহুত বেছি দাম লয় নেকি আমাৰ তাতো ইনো দাম লয় অলপ ইয়াত যেনিবা ইয়াত অলপ সস্তাত পায় আৰু ইয়াতকে দামীও আছে আকৌ মই কম দামী আনিছোঁ আকৌ মোৰ লগত এতিয়া পইচা নাই আছে মানি নাই এখন বেছি মজা লাগিছে এখন কিমান এখন 250 টকা এখন চিম্পল এখন চাদৰখনৰ গতেহে লাগিছে দেখোন লাগিছেগে চাদৰখনৰ গতে পাতলা এখন চুৱেটাৰ ওপৰত লোৱা আকৌ এই চুৱেটাৰ পিন্ধি পেলাই ওপৰত লোৱা স্কাৰ্ফ আৰু এখন ভাল লাগিছে এখনে মোৰ বেছি ভাল লাগিছে মোৰ আৰু এনে চিম্পলবোৰ বেছি ভাল লাগে এইবোৰ ইমান ভাল নালাগে মোৰ আৰু মই অকল মালে বলে দুখনহে দিব কৈছিলে এখনটো মোৰ পচন্দ নহল কাৰণে মই 3খন লৈ আহিছোঁ এখন কালে এইকেইখন মুঠতে এখনটো বৌয়ে পচন্দ কৰিছে এইখনৰ ভিতৰত বৌয়ে এখন লৈ নে মায়ে এখন লৈ কোনে লৈ ল'ব আৰু এখনো ভাল লাগিছে এখন ধুনীয়া লাগিছে আৰু নাই এইকেইটাইতো তোমালে মোলেতো একো আনিবই নাপালো তুমি পইচাই দিয়া নাই অকল 400 টকাহে দিছা কিমান দিব লাগে 400 টকাত বজাৰলৈ যাওঁ পইচা দিয়া বুলি ক'লো অকল 400 টকা দিছা মোৰ লগতো পইচা তেনেকৈ নাই ন সেইটো বাট খৰচটো আৰু তাত কিবা এটা খাবা বুলি দিছিলোঁ আৰু কেইটকা খৰচ হৈছে মই হিচাপ কৰিছোঁ দেই এইটোতো বেছি দাম নহয় এইটোতো 200 টকা লৈছে 200 টকা ধুনীয়া হয় 200 টকা লৈছে এতিয়া ঘৰত পিন্ধিবলৈ ভাল আৰু ন দেখিব ভালেই লাগিছে দেখোন ভালেই লাগিছে বাৰু সেইটো 200 টকা মোজা দুযোৰ কিমান মোজা হেৰি 4যোৰ 100 টকা 4যোৰ মোজা দিছে তাৰপিছত ধুনুৱে দুযোৰ লৈছে মই দুযোৰ লৈছোঁ
তাত 50 টকা ইয়াত 200 টকা 300 টকা 200 500 টকা 550 টকা তারপর এইখন হয় ডাইরেক্ট 500 টকা 1000 টকা বা মই বহুত দিলো 400 টকা তুমি 400 টকা দিছা মই 600 টকা দিছো হেয়াই আৰু ঠিক আছে দিয়া বজাৰ 1000 টকীয়া বজাৰ পইচা নাই যে ভাত হৈ গ'ল দেই এটো লফা শাক ঘৰৰ পৰা অনা লফা শাক আৰু আছে ইয়াত মাছ ফ্ৰাই আৰু এইটো ঘৰৰ পৰা অনা বেতগাজ ভাজি আৰু কি বজাৰ কৰিলো আপোনালোকেতো দেখিলেই আৰু মোৰ লগত এটা বস্তু আছে মানে কি মোৰ লগত একদম ব্ৰেণ্ডেড বেগ এটা আছে গুচি বেগ ইমান ডাঙৰ ব্ৰেণ্ড যে মোৰ মুখতে ভালকে নুফুটিবও পাৰে দেই চাকচোন এইটো সৰোজনীৰ গুচি হয় এইটো বেগ মই আনি থৈ দিয়া আছিলে কিন্তু এইটো মই মানে এটা নলওঁ আৰু সেইকাৰণে এইটো বৌ কাৰণে এইটো মই দি পঠাই দিম ধুনুৰ হাততে বুলি ভাবিছো এইকিটা বস্তুৰ লগতে মই যেতিয়া ঘৰত যাম তেতিয়া মোৰ কাৰণে আৰু এক্সট্ৰা কিনি লম ইয়াতো বেগৰ একদম অভাৱ নাই বহুত আছে তো এইটো কিন্তু গুচি এইটো 350 টকীয়া আছিলে নেকি 350 টকীয়া গুচি বেগ আছিলে ইমান দামী ব্ৰেণ্ডেড দেখিছে তো এইটো বেগটো মই বৌৰ কাৰণে দি পঠাই দিম আৰু মোৰ বাবে মই আকৌ কিনি ল'ম কেনেকুৱা লাগিছে বেগটো ক'বচোন আপোনালোকে হেয়াই আৰু বজাৰ আৰু ভিডিঅ' চাই থাককচোন কি দেখাব পাৰোঁ আজিলৈতো শুবলেই হ'ল আৰু এই ভাত পানী খালোৱেই ভাত পানী খোৱাবোৰ বাৰু ভিডিঅ' নকৰিলোঁ কি সেইবোৰনো কি ইমান আৰু সেইকাৰণে এতিয়া আমি শুমেই অলপ দেৰিকে আৰু কাইলৈ দেখাম দিয়ক The next day গুড মৰ্নিং সকলোকে এতিয়া ৰাতিপুৱা উঠি গা পা ধুই আজৰি হৈ গ'লো মানে নয়নমণি বাই ৰাতিপুৱা বিচনাতে আজি ফোন কৰিছে আৰু সিহঁতৰ ৰুমত বোলে আজি কচু শাক বনাইছে তো কচু শাকে ভাত খাবলৈ মাতিছে তো সেইকাৰণে কচু শাক বুলি ক'লে এনেও অকণমান লোভ লাগে আৰু সেইকাৰণে খাই মেলি খাবলৈ যাম আৰু ওলাই মেলি আৰু এতিয়া মই বৰ্তমান ব্ৰেকফাষ্ট কৰিব লৈছোঁ এইফালে গাখীৰ ডিম এডোখৰ খালোৱেই সেয়া আৰু হে এইফালে বিশ্ব যাব লৈছে ডিউটিলৈ বাই বাই যাব লৈছে ওলাই মেলি তো সেয়াই আৰু মই এডোখৰ অলপ দূৰ আছে খোজকাঢ়ি যাব লাগিব গৈ লওক মই খোজকাঢ়ি লাহে ধীৰে যাম আৰু আজি পানী অহা দিন আছে তো পানীৰ চুইচ অন কৰি থৈ যাব লাগিব পাপাই চাবলৈ আহিকে ভালকে বা জুচি ভাত বাঢ়ি আছে দেই ইয়াত চিকেন আৰু দেখাই দিয়া খোজকাঢ়ি আজি ফটো ভকাই দিলোঁ আৰু ৰুম ইফালে বনি আছে আমাৰ কচু শাক ঔটেঙা और ये क्या क्या है इधर ड्राई फिश भी है ये सब हाँ तिता भेकुरी और आलू भाजी चटनी निकी मेरे सब ब्लॉग में ऋचिका को खाना बनाने के टाइम में ही देखेगा खाना ही बनाते रहते हैं ये गुड शेफ আহিলা চাহ বনাই চাকন পাতি দিওঁ আৰু নাৰিকল কেইটা তুমি নুগুচাকে লৈ আহিলা যে সদায় কৈ থাকো ইয়াক নাৰিকল আনিবলৈ সদায় পাহৰি থাকে আজি দুটা আনিছে আৰু গাখীৰ
এতিয়া মই চাহ একাপ দি লওঁ আমি এতিয়া যাব ওলাইছোঁ ধুনুহেঁতৰ ৰুমলৈ এইফালে বেগ চেগ লৈ লৈছোঁ এইখিনি দি পঠিয়াবলৈ বুলি কালি অনা বস্তুকেইটা এতিয়া এইটো এটা টুপি চুপি একদম টুপি পিন্ধি লৈছোঁ আৰু এতিয়া ধুনুহেঁতৰ ৰুমৰ পৰা আহোঁ বস্তুকেইটা দি থৈ আহোঁ আকৌ লগ পাই আছোঁ মোক গোটেই কাপোৰ দম পাতি আছে এইফালে ইগনৰ কৰক গাইজ কি কৈছে মায়ে চুমেদি দিয়া আৰু চুমেদি দি থৈ যা মই দি থওঁ বাই বাই জাৰ্ণি গুড নাইট কাইলৈ ভালকে যাবি আৰু আমি গৈ থাকো আৰু এতিয়া খালো বলো বস্তু দিবলৈ আহি ভাত চাত খাই গ'ল ভাত খাবলৈকে আহে আৰু সদায় ভাত খাবলগীয়া হ'ল গৰমত গৈ থাকো আৰু দেই ধুনীয়াকৈ খাইছে আকৌ ন ইমান কিউট কিউট বাচ্চাকেইটা আয়ো পুটু কুটু কুটু জেলেপি খাইছে আৰু আছে এইটো ইয়াত এতিয়া উঠি আছিলে ভয়তে কেনেকৈ লুকাইছে চব ভয় কৰিছে বেচেৰা সি ভয় কৰিছে সি ভয়তে নাখায় তাতে থৈ দিয়া দি দিয়া সি মোৰ ওচৰলৈ কেনেকৈ আহিছে চা মোৰ লগত নাই নহয় দিয়াহি আকৌ দিদা কেনেকৈ একদম হেৰি লাগিছে চা Okay, that's it. The next day. Hello. আজি 12 মান বাজিলে আমি ভাত খাবলৈ আজি একদম ওপৰৰ ৰ'দত বহি ভাত খাব লৈছো দেই এইফালে বিশ্ব আজি বহুত কাম কৰিছে এইফালে কাপোৰ অলপো ধুলে আৰু এইফালে দাদিয়ে পুৰা কাপোৰ মেলি আছে আৰু আজি আমাৰ কি আছে দেখাইছো একদম মজা ইফালে বিলাহী আলু এনেকে পিটিকা আৰু ইয়াত তিতা ভেকুৰি আলু ভাজি ইফালে শুকান মাছ আৰু এইফালেতো জলফাই এটা ঘৰৰ পৰা আনা এটা কণ জলকীয়া লৈ লৈছো আৰু ইয়াত মাছ আৰু কি আছে সেইখিনি মাছ খটৰা এনেকে সব এইবোৰ বিশ্বই বনাইছে মানুহতে কাম কৰে এইটো চাওঁ অকণমান ইফালে দেখাই দিয়া ভালকে বহুত কাম কৰি দিয়ে দেই বহুত সহায় কৰি দিয়ে এতিয়া একদম ভাত খাওঁ দিয়াওঁ ইয়াত আৰু অকণমান চব্জিকণ বাকি দিয়া খাই লওঁ কেনেকুৱা হৈছে কম হা এইফালে কুকাৰো আনি লৈছে একদম খাই মজা লাগিছে আৰু তিতা ভেকুৰিটোতো ক'বই নালাগে তিতা ভেকুৰিটো একদম মোৰ একদম ফেভৰেট হয় ঈশ্বৰে বিৰাট ভাল পায় এই তিতা ভেকুৰিটো কিমান দিনৰ মূৰত যে খাইছোঁ ইমানেই ভাল লাগিছে নহয় কি ক'ম আপোনালোকক আমি এতিয়া ভাতকেইটা ভালকৈ খাই লওঁ খানাটো খাই কেনেকুৱা লাগিলে মজা লাগিলে বেলেগ খানা খালা দিয়া আজি একদম প্লেটকেইখন দেখাই দিয়া কুকাৰো খালি কাঁহীও খালি হৈ গ'ল বেলেগ মজা লাগিলে দেই খাই ঘৰত খোৱা কথা লাগিলে চব বস্তু মানে ঘৰৰে জলফাই আৰু এইখিনি খটৰা শাক তাৰপিছত শুকান মাছ আৰু হেৰি তিতা ভেকুৰি এইবোৰ ঘৰৰে যে কণ জলকীয়া ভোট জলকীয়া একদম মজা লাগিলে বহুত টেষ্টিকৈ খালোঁ আৰু
আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু দেই ইমান কেনেকুৱা লাগিলে চাই ক'ব আৰু লাইক কমেণ্ট কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই